নমস্কাৰ মই ভাস্কৰ ছাৰ তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ পাৰ্সোনেল ফাইনেন্সৰ আজিৰ এই পাঠশালাৰ ক্লাছলৈ অৰ্থাৎ আমি সকলোকে ফলি পাঠশালাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাই আজি আমাৰ ক্লাছটো আমি আৰম্ভ কৰিব ওলাইছো আজি আমি পঢ়িম পাৰ্সোনেল ফাইনেন্স তোমালোকে সকলোৱে জানা যে মই তোমালোকক পাৰ্সোনেল ফাইনেন্সৰ বিষয়ে কিছু কথা অৱগত কৰাবৰ বাবে যত্ন কৰি আছো সো আজি আমি যেটো টপিক আৰম্ভ কৰিম অৰ্থাৎ ব্যক্তিগত বিত্তীয় যেটো শিক্ষা এটো কিহৰ কাৰণে প্ৰয়োজন হয় কিয় আমি এতিয়া শিকিব লাগিব অৰ্থাৎ আমি স্কুলত পঢ়ি থকা দিনৰ পৰা কিয় আমি পাৰ্সোনেল ফাইনেন্স পঢ়িব লাগে সেই বিষয়ে আমি ইয়াৰ আগৰ এপিসোডটোত কৈ থৈছো তোমালোকে এবাৰ চালে গম পাবা আৰু হয়তো তোমালোকে বহুতে চাই সো সেই গতিকে আজি আমি তাৰ নেক্সট এপিসোডটো আৰম্ভ কৰো যে আমি পাৰ্সোনেল ফাইনেন্সৰ বিষয়ে যেতিয়া পঢ়িবলৈ যাম আমি কোনবোৰ টপিকৰ পৰা আৰম্ভ কৰিম অৰ্থাৎ কেনেকৈ আমি এই গোটেই পাঠ্যক্ৰমটো আগুৱাই যাম সেই বিষয়ে আমি আজি আৰম্ভ কৰিম প্ৰথম আমি আজি যেটো টপিক ডিসকাস কৰিম তাক আমি বেসিক্স অফ মানি বুলি ক'ব বেসিক্স অফ মানি অর্থাৎ আমার গোটে হেডিংটো আমি বেসিক্স অফ মানি বুলি ক'ব পাৰিম অর্থাৎ মুদ্রা বা টকা সংক্ৰান্তীয় যিখিনি ইনিশিয়ালস অর্থাৎ আমাৰ যিখিনি ভিত্তি সেইখিনি ভিতৰত আমি কিছুমান টপিক ইয়াত ডিসকাস কৰিম প্ৰথম কথা যে হোৱাট ইজ মানি মানিৰ যেটো কনসেপ্ট সেইটো আমি প্ৰথমতে ঠিক কৰি ল'ব লাগিব আমি প্ৰথম এপিসোডটোত অলৰেডি কৈছো যে মুদ্ৰা বা পইচা মানে কি হয় পইচা যেতিয়া কিবা দ্ৰব্য বা সেৱা আমাৰ প্ৰয়োজন হয় বা কিবা এটা বস্তু আমাৰ কিনিব লগা হয় বা আমি বিচাৰো এটা বজাৰলৈ গৈ আমি সেই দ্ৰব্য বা সেৱাবিধ কিনিবৰ বাবে যেটো বস্তু আদান প্ৰদান কৰো বা যেটো ধনৰ আমি আদান প্ৰদান কৰো আমি সেটোকে মুদ্ৰা বুলি কওঁ বা মানি বুলি কওঁ এটো তোমালোকে সকলোৱে জানা অৰ্থাৎ ইয়াৰ ফৰ্মছ বহুত আছে অৰ্থাৎ আমি কিবা এটা বস্তু পাবলৈ হলে আমি পইচা দিব লাগে তেতিয়াহে সেই বস্তুটো পাওঁ তাক আমি কোৱা হয় যে এডিকুৱেট কনসিডাৰেশন যেটো বিনিময় অর্থাৎ তোমালোকে গম পোৱা যে যেতিয়া পইচা এতিয়া আৱিষ্কাৰ হৈছে যেতিয়া পইচা আৱিষ্কাৰ হোৱা নাছিলে সো তেতিয়া মানুহে বস্তুৰ বিনিময়তে বস্তু কাৰণ এটা লেনদেন হ'ব হলে দুটা যেহেতু পক্ষ লাগিব আদান প্ৰদান হ'ব লাগিব সো সেই গতিকে কি হয় যে আগতে মানুহে বস্তুৰ বিনিময়ত বস্তু লৈছিলে আৰু সেইমতে বাৰ্টাৰ সিস্টেমটো চলি আহিছিলে আৰু সময়ৰ গৰাহত যেতিয়া মানুহে আগুৱাই যাবলৈ আৰম্ভ কৰিলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আগুৱাই গ'ল তেতিয়া লাহে লাহে মুদ্ৰাৰ সৃষ্টি হৈছে আৰু আহি আজিৰ এটা পৰ্যায় পাইছেহি তোমালোকে সকলোৱে দেখিছা তাৰ পিছত আমাৰ আজিৰ সমাজ ব্যৱস্থাটোত বা আজি আমাৰ ইকোনমিক সিস্টেমটোত যেটো পইচা আছে বা যেটো আমি ধৰি লওক তোমালোকে ক'ব পাৰা যে পইচা বা মুদ্ৰা আমি ব্যৱহাৰ কৰো তাৰ ভিতৰত তোমালোকে কইন্স দেখিছা অৰ্থাৎ আমি ক'ব লাগিব যে কইন্স খিনি তোমালোকে পাইছা অৰ্থাৎ এটকীয়া মুদ্ৰা দুটকীয়া মুদ্ৰা দুটকীয়া মুদ্ৰাটো খুবেই কম প্ৰচলন হয় তথাপিতো কইন্সৰ খাতিৰত আমি হেতু ধৰিব লাগিব এটকীয়া মুদ্ৰা আছে দুটকীয়া মুদ্ৰা আছে 5 টকীয়া আছে 10 টকীয়া আছে আৰু তেনেকৈ আগবঢ়াই গৈ আছে অৰ্থাৎ তেনেকুৱা ডাঙৰ ডিনোমিনেশন বুলি কোৱা হয় এটো মুদ্ৰাৰ যেটো আমি সংখ্যাটো কওঁ সো তেনেকৈ 100 টকীয়া মুদ্ৰাও আমি তেনেকুৱা দেখিবলৈ পাম আৰু কাগজী মুদ্ৰা আছে যি আমি কাগজৰ আকাৰত পাওঁ তোমালোকে সচৰাচৰ দেখি থাকা 10 টকীয়া নোটখন দেখা তোমালোকে 20 টকীয়া নোটখন দেখা 50 টকীয়া নোটখন দেখিছা 100 টকীয়া নোটখন দেখিছা 200 টকীয়া নোটখন দেখিছা 500 টকীয়া দেখিছা আৰু 2000 টকীয়া নোট এখন তোমালোকে দেখিছিলা চাগে কিন্তু এতিয়া তাৰ প্ৰচলনটো বহুত কমি গ'ল অৰ্থাৎ চৰকাৰে বন্ধ কৰা ৰাখিছে সেইগতিকে 2000 টকীয়া নোটখন তোমালোকে দেখিবলৈ পোৱা নাই সো হেতু হিচাপতে বা হেতু ফৰ্ম যতে আমি পইচা যেটো ফিজিক্যাল এপিয়াৰেন্স অৰ্থাৎ আমি ফিজিক্যালি যেটো পইচা দেখিছো বা চুই চাব পাৰো পইচাবোৰ তেনেকুৱা আৰু যদি আমি আৰু এখন আগুৱাই যাওঁ আগুৱাই গৈ পেলাই যদি কওঁ যে ডিজিটেল ফৰ্মেট যেটো কাৰ্ড মানি বুলিও কওঁ আমি বা ডিজিটেল ফৰ্মেট তোমাকে আজিকালি এটা বহুত পপুলাৰ হৈছে ইউপিআই অৰ্থাৎ ইউনিফাইড পেমেন্ট ইন্টাৰফেস বুলি ক'ব লাগিব যত আমি কিউআৰ কোড অৰ্থাৎ কুইক ৰেসপন্স কোড থাকে তাত আমি মোবাইলটো উলিয়াও ধুনিয়াকে একদম স্ক্যানাৰ আছে তেনেকুৱা এপ সকলোৱে জানা স্ক্যানাৰত একদম স্ক্যান কৰি দিও আৰু পইচাটো দি দিও তাত কোনো ফিজিক্যাল পইচা আদান প্ৰদান নহয় তোমাকে মনত ৰাখিবা তোমাকে দেখিছা চাগে যে তাত ফিজিক্যাল পইচা আদান প্ৰদান নহয় আমি যেতিয়া যাওঁ দোকানখনত কিবা কিনো বজাৰ কৰো সুধু কিমান হৈছে বলে দাদা 100 টকা হৈছে আমি ধুনিয়াকে মোবাইলটো উলিয়াইছো উলিয়াই পেলাই একদম আমাৰ যিবোৰ এপ আছে অৰ্থাৎ আমি জিপে ক'ব পাৰো ফোন পে ক'ব পাৰো তেনেকুৱা বহুত এপ আছে এপত গৈ পেলাই আমি ধুনিয়াকৈ সেই তেওঁলোকৰ দোকানত এখন ধুনিয়াকৈ এটা কিউআৰ কোড থাকে যাক আমি কওঁ কুইক ৰেসপন্স কোড সেই কোডটোত আমি স্ক্যান কৰি পইচা দিব পাৰো তেনেকৈ আমি পইচা লবও পাৰো পইচা তেনেকৈ দিবও পাৰো যাক আমি ডিজিটেল মানি বুলি কওঁ বা তোমালোকে কাৰ্ড দেখিছা যাক আমি কাৰ্ড যেটো প্লাষ্টিক কাৰ্ড বুলি কয় এটা ডেবিট কাৰ্ড আৰু এটা ক্ৰেডিট কাৰ্ড হেতু আমি পঢ়িম পিছত কি ডিফাৰেন্স আছে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজত কিন্তু আমি ক'ব পাৰো যে কাৰ্ড বেস মানি সেই তেনেকৈ তোমালোকে কাৰ্ডখন কবা ট্যাপ কৰি দিব পাৰা তেনেকৈ সোৱাইপ কৰি দিব পাৰা
তেনেকৈও আমি বস্তু ক্ৰয় বিক্ৰয় কৰিব পাৰোঁ। চ' সেইটো হৈছে মানিৰ বেছিক ফৰ্মেশ্যন, যিটো আমি আগত আৰু অলপ ডিটেইলছত পঢ়িম বাৰু সময়ৰ লগে লগে। আমি ইনিচিয়েলি আমি এইখিনিয়ে ক'ব খুজিছোঁ যে পইচাৰ আকাৰটো বা পইচাৰ কনচেপ্টটো এইটোৱে পইচা মানে। অৰ্থাৎ আমি দেখিছোঁ যে এটা ইকনমিক ট্ৰানজেকশ্যন হ'বৰ কাৰণে আমি এনেদৰে পইচাৰ আদান প্ৰদান কৰি আহিছোঁ। ঠিক আছে, আশা কৰোঁ তোমালোকে ধৰিব পাৰিছা যে পইচা মানে কি আৰু পইচাই কেনেকৈ তাৰ কামটো কৰে। তাৰপিছত আমি নেক্সট টপিকটো ডিছকাছ কৰিব খুজিছোঁ যে চ'ৰ্চেছ অফ মানি। এটা খুব ইম্পৰ্টেণ্ট টপিক, তোমালোকে অলপ মন কৰিবা ভালকে। যে চোৱা, আমি এতিয়ালৈকে পইচা কি বুজি পালোঁ। নেক্সট কথা আহিল যে আমি আগতেই কৈছোঁ যে যিহেতু আমি স্কুলত পঢ়ি আছোঁ, আমাৰ তেনেকুৱা বিশেষ ইনকাম চ'ৰ্চ অৰ্থাৎ আমি পইচা পোৱাৰ বেলেগ কোনো বাট নাই। সেইকাৰণে আমি পইচাৰ কথা কিয়নো পঢ়িব লাগে, সেইটো হয়তো বহুতৰ মনত এটা প্ৰশ্ন উদয় হয় যে পাৰ্চনেল ফাইনেন্সনো আমি কিয় পঢ়িব লাগে। অলৰেডি আমি ইমানখিনি ছাবজেক্ট পঢ়ি আছোঁ, ইংৰাজী পঢ়িছোঁ, অংক পঢ়িছোঁ, ছ'চিয়েল চায়েন্স পঢ়িছোঁ, ছায়েন্স পঢ়িছোঁ, হয়নে? ইমানখিনি অলৰেডি পঢ়ি আছোঁ, তাৰ মাজত আকৌ ফলি পাঠশালাত আমি কিহৰ কাৰণে পাৰ্চনেল ফাইনেন্স পঢ়িম। চ' সেই কথাটোৰ আঁত ধৰি পেলাই মই ক'ব খুজিছোঁ যে চোৱা, আমি প্ৰথমতে জানিব লাগিব যে পাৰ্চনেল ফাইনেন্সত আমি যিহেতু ফাইনেন্স শব্দটো ব্যৱহাৰ কৰি আছোঁ, মানে পইচাৰ কথা আমি ব্যৱহাৰ কৰি আছোঁ। চ' আমি ষ্টুডেণ্ট অৱস্থাত অৰ্থাৎ ছাত্ৰ ছাত্ৰী অৱস্থাত থাকোঁতে আমি পইচা হেণ্ডেল যদি নকৰিলোহেঁতেন, তেতিয়াহ'লে এই টপিকটো তোমালোকৰ দৰকাৰেই নহ'লহেঁতেন। কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথা এইটো যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সি যোনটো ষ্টেণ্ডাৰ্ডতে নপঢ়ক, পইচাৰ কিন্তু হেণ্ডলিং হৈ আছে। এতিয়া যেনেকৈ আমি নজনাকৈ কিবা এটা কাম কৰিব নালাগে, ঠিক তেনেদৰে পইচা হেণ্ডলিংটো আমি নজনাকৈ কৰাটো ভুল হৈ আছে মানে। আমিও বহুত অৰ্থাৎ মই মোৰ উদাহৰণে দিব খুজিছোঁ যে মই পাৰ্চনেল ফাইনেন্সৰ বিষয়ে জনা বহুত বেছি দিন হোৱা নাই। অৰ্থাৎ ষ্টুডেণ্ট অৱস্থাত থাকোঁতে আমিও হয়তো ভবা নাছিলোঁ বা তেনেকুৱা হোৱা নাছিলে যে পাৰ্চনেল ফাইনেন্সৰ বিষয়ে আমি জানিব লাগে। কিন্তু আগশাৰীৰ যিবোৰ স্কুলছ আছে, অৰ্থাৎ বাহিৰৰ দেশৰ বিদেশৰ বহুতবোৰ তেনেকুৱা স্কুলছ আছে বা পাঠ্যক্ৰম আছে, তাত তোমালোকে চালে গম পাবা যে পাৰ্চনেল ফাইনেন্সত তেওঁলোকে বহুত বেছি গুৰুত্ব প্ৰদান কৰিছে। সেইকাৰণে তেওঁলোকৰ ইকনমিটো ডেভেলপড হৈ আছে। বহুত উন্নত এটা ইকনমিৰ তেওঁলোকৰ GDPৰ অধিকাৰী। কাৰণটো সেইটোৱে, আমি বহুতবোৰ ৰিচাৰ্চৰ পৰা গম পাইছোঁ যে পাৰ্চনেল ফাইনেন্সৰ ইম্পৰ্টেঞ্চ বহুত সৰুৰ পৰাই আছে। আমি এতিয়াৰ পৰাই এই পাৰ্চনেল ফাইনেন্সৰ বিষয়ে জানিব লাগিব। সেইটো মই অলৰেডি আৰু বেছিকৈ নকওঁ, মোৰ প্ৰথমটো ক্লাছত অলৰেডি কোৱা হৈছে। চ' আমি কথা পাতি আছিলোঁ যে চ'ৰ্চেছ অফ মানি। এতিয়া চোৱা, ছাত্ৰ ছাত্ৰী অৱস্থাত আমি পইচা ক'ৰ পৰা পাম, সেইটো এটা নিশ্চয় প্ৰশ্ন হয়। কিন্তু তোমালোকে চাগে জানাই যে তোমালোকৰ যিটো পকেট মানি দিয়ে, মা দেউতাই স্কুললৈ যাবলৈ তোমালোকৰ হাতত এটা পইচা দিয়ে, সেইটো আমি পকেট মানি বুলি কওঁ। সেইটো তোমালোকে পইচা পোৱা। ঠিক তেনেদৰে তোমালোকৰ কেতিয়াবা আত্মীয় কুটুম্ব যেতিয়া আহে ঘৰলৈ ফুৰিবৰ কাৰণে, তোমালোকক মৰমত যিটো তোমাক উপহাৰ হিচাপে কিছু পইচা দিয়ে বা কিবা গিফ্ট দিয়ে, সেইটোত আমি তাৰ পৰা পইচা পাওঁ। ঠিক আছে, বা কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ কিছুমান আমাৰ পেপাৰ পত্ৰ যে থাকে, পুৰণা পেপাৰ বেচি পেলাই কিবা পইচা পাতি পালে মা দেউতাই কয় যে এইটো তয়ে থৈ দে, পিছত তোৰ কামত আহিব, বা স্কুলত কিবা এটা খাবি বা কিবা এটা কিনিবি বুলি। সেইটোৱে হৈছে তোমালোকৰ চ'ৰ্চেছ অফ মানি। আমি পইচাটো ছাত্ৰ ছাত্ৰী হিচাপে আমি তেনেকেই পাওঁ আৰু তেনেকেই আমি পইচাটো আমাৰ হাতলৈ আহে। বেলেগ আমাৰ চ'ৰ্চেছ নাথাকে। অৰ্থাৎ আমি ক'ৰবাত চাকৰি কৰাৰ বয়স হোৱা নাই বা চাকৰি কৰাৰ সময়ো হোৱা নাই যে আমি চাকৰি কৰিম আৰু পইচা ল'ম। সেই বিষয়ে আমি পিছত আৰু অলপ বিতংভাৱে পঢ়িম বাৰু। বা যি কি নহওক, এই যে চ'ৰ্চেছ অফ মানিত আমি জানিব লাগিব, অৰ্থাৎ তোমালোকৰ হাতত আমি যে পইচাৰ কথা পাতিম, কোনটো পইচাৰ কথা পাতিম জানা? তোমালোকৰ হাতত যিখিনি মা দেউতাই দিছে পকেট মানি হিচাপে, বা তোমালোকৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছে যদি তোমালোকক কিবা উপহাৰ হিচাপে দিছে, আমি সেই পইচাটোৰ কথাহে পাতিম। আৰু সেই পইচাটোৰ পাৰ্চনেল ফাইনেন্সৰ কথাহে পাতিম। বা সেই পইচাটো কেনেকৈ মেনেজ হয় আমি সেই কথাহে ডিছকাছ কৰিম ইয়াত। সেইটো মই আগতীয়াকৈ ক্লিয়াৰ কৰি দিব খুজিছোঁ। এতিয়া চাবা, গম পালা তোমালোকে পইচা কি হয় আৰু পইচা ক'ৰ পৰা আহে, তোমালোকৰ হাতলৈ পইচা আহি গ'ল। এতিয়া তোমালোকে মন কৰিবলগীয়া আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, সেইটো হৈছে নিডছ ভাৰ্চেছ ৱান্টছ। খুব ইম্পৰ্টেণ্ট টপিক, মনত ৰাখিবা। আমি ক'ব লাগিব আৱশ্যকতা ভাৰ্চেছ অভাৱ। এতিয়া তোমালোকৰ হাতত পইচা অহাৰ পাছত আমি যিখিনি ছাত্ৰ ছাত্ৰীয়ে নিডছ ভাৰ্চেছ ৱান্টছৰ মাজত আমি পাৰ্থক্য কৰিব নোৱাৰিম, তেওঁলোকৰ পাৰ্চনেল ফাইনেন্সটো একদম জিৰ' হৈ যাব। আমাৰ উদ্দেশ্যই এইটো যে আমি নিডছ ভাৰ্চেছ ৱান্টছৰ মাজত ডিফাৰেঞ্চিয়েটটো কেনেকৈ কৰে সেইটো আমি এই ক্লাছটোত ডিছকাছ কৰিম। ঠিক আছে, তোমালোকে ভালকৈ চাবা। নিডছ হৈছে সেইখিনি বস্তু
যিখিনি বস্তু আমাক সাৰ্ভাইভেল অৰ্থাৎ জীৱন যাপন কৰি জীয়াই থাকিবৰ বাবে প্ৰয়োজন হয়, যাক আমি নিডছ বুলি কৈছো। ওয়ান্টছ হৈছে নেচেচিটিজ নহয়, যিখিনি আমি জীয়াই থাকিবৰ কাৰণে একদম মৌলিক অধিকাৰ বা মৌলিক প্ৰয়োজন নহয়, কিন্তু আমাৰ ডিজায়াৰৰ কাৰণে বা আমাৰ সুখ আৰু সন্তুষ্টৰ কাৰণে অৰ্থাৎ মানসিকভাৱে বা শাৰীৰিকভাৱে কিছুমান সন্তুষ্টি লাভ কৰিবৰ বাবে যিবোৰ বস্তু আমি বিচাৰো তাক আমি অভাৱ বুলি কওঁ। ধৰিব পাৰিছা? ইয়াৰ লগত সংগতি ৰাখি মই এখন চাৰ্ট তোমালোকক ইয়াতে দি দিছো, তোমালোকে চাব পাৰিবা, স্ক্ৰীনত আহি যাব, যে তাতে তোমালোকে ডিটেইলত গম পাবা। মই আৰু অকণ অলপ ডিটেইলত গৈ পেলাই বুজাই দিছো, তোমালোকে চাই লোৱা আকৌ এবাৰ। যে চোৱা, আৱশ্যকতা যিটো নামটোৱে কৈ আছে যে যিবোৰ আমাক জীয়াই থাকিবৰ বাবে আৱশ্যক হয়, যিবোৰ নহলে আমি জীয়াই থাকিব নোৱাৰিম, যেনে অন্ন, বস্ত্ৰ, বাসস্থান, সেইবোৰ আমাৰ নিডছত পৰে। সেইবোৰ নহলে আমি বেমাৰত পৰি যাম, আমি অসুস্থ হৈ যাম, অৰ্থাৎ আমি হয়তো ভালকৈ জীৱন যাপন কৰিব নোৱাৰিম। ঠিক আছে? আৰু ওয়ান্টছ মানে হৈছে অভাৱ, যিটোৰ কাৰণে আমাৰ এটা ডিজায়াৰ আছে। ঠিক আছে? যদি মই এক্সাম্পল দিওঁ তোমালোকে চাবা, ধৰি লোৱা তোমাক এটা মাহঁতে ধৰি লোৱা টিফিন দি পঠাইছে, স্কুললৈ যোৱা, সকলোৱে ঘৰৰ পৰা টিফিন দিয়ে, চ' টিফিন লৈ যোৱাটো ভাল অভ্যাস। এতিয়া চাবা, তুমি যে টিফিনটো ব্ৰেক টাইমত খোৱাটো তোমাৰ বাবে নিড, কাৰণ তুমি যদি ব্ৰেক টাইমত নোখোৱা, ব্ৰেকৰ পাছৰ ক্লাছকেইটা কৰিবৰ কাৰণে তুমি জোৰ নাপাবা তাত। কাৰণ ৰাতিপুৱাই তুমি গৈছা ওলাই, ৰাতিপুৱা খাবলৈ মন যোৱা নাই, ভালকে খাই যোৱা নাই, মা দেউতাই টিফিন দি পঠাইছে, টিফিনটো হৈ গ'ল তোমাৰ নিডছ বা আৱশ্যকতা। এতিয়া চাবা, তোমাৰ হাতততো মা দেউতাই দিয়া চ'ৰ্চেছ অফ মানিতটো পইচা আছেই, মনত ৰাখিবা দেই, চ'ৰ্চেছ অফ মানিটো তোমাৰ হাতত পইচা আছে, যিমানেই আছে সেইটো তোমাকে বুজি ল'বা। এতিয়া তোমাৰ হাতত মায়ে টিফিন দি পঠাইছে ধুনীয়াকে, তুমি টিফিনটো খাই দিলা। খোৱাৰ পাছত যদি তুমি অলপ বাহিৰলৈ ওলাই গৈ দেখিছা বোলে ধুনীয়াকৈ পেষ্ট্ৰি দোকান এখনত পেষ্ট্ৰি এটাও আছে, তুমি পেষ্ট্ৰিটোও খাবলৈ খুজিছা। চ' ইয়াতে সেই পেষ্ট্ৰি বা চুইটটো তোমাৰ ইয়াত কিন্তু এই পাৰ্টিকুলাৰ চিটুৱেশ্যনটোত কিন্তু সি ওয়ান্টছ হৈ আছে, সি তোমাৰ ডিজায়াৰ আহে কিন্তু, অৰ্থাৎ বডিটোৱে, অৰ্থাৎ তোমাৰ ভোকৰ পেটটোৱে কিন্তু বিচৰা নাই, অৰ্থাৎ টিফিন খাই পেলাই তুমি শাৰীৰিকভাৱে সন্তুষ্ট হৈ গ'ল, তোমাৰ টিফিনটোৱে তোমাৰ ভোক নিবাৰণ কৰি দিলে। তো তাৰ পাছত যদি তুমি চুইট বা বেলেগ কিবা এটা বস্তু যদি তোমাৰ ফ্ৰেণ্ড এটাই ল'লে বুলি তুমিও ল'লাগে, তোমাৰ পকেট মানিটো তাত গুচি গ'ল নে নাই? চ' সেই বিষয়ে আমি ক'ম বাৰু, বাট প্ৰথমতে এইটো বুজি লোৱা যে সেইটো হৈছে তোমাৰ ওয়ান্টছ, কিন্তু সেইটো তোমাৰ মনে বিচাৰি আছে, পেটে বিচৰা নাই। ঠিক আছে? কিন্তু যদি তুমি টিফিনটো নাখোৱা, টিফিনটো যদি তোমাৰ তাত নাথাকে, সেইটো তোমাৰ নিডছত পৰিব, অৰ্থাৎ নিডছে তোমাৰ টিফিনটো বিচাৰিছে, খাব লাগিব, কিন্তু টিফিনটো খাই উঠাৰ পাছত যদি তুমি আকৌ কিবা এটা বেলেগ বস্তু খাবলৈ গুচি গৈছা, সেইটো কিন্তু তোমাৰ নিডছত নপৰে, সেইটো তোমাৰ ওয়ান্টছ। ধৰিব পাৰিছানে? আমাৰ নিডছ আৰু ওয়ান্টছ কেতিয়াও একে হ'ব নোৱাৰে, বেলেগ বেলেগ। ঠিক আছে? চ' তেনেকুৱা যদি মই আৰু এটা এক্সাম্পল দিওঁ, ধৰি লোৱা তোমাক এটা পেইন লাগে লিখিবৰ কাৰণে, তুমি দোকান এখনলৈ গ'লা, পেন এটা কিনি আনিলা। এতিয়া কথা হ'ল যে তোমাক লিখিবলৈ পেন এটা লাগে নহয়, তুমি যদি দোকানখনত গৈছা, গৈ পেলাই ভাবিছা তোমাৰ হাতত পইচা আছে, মায়ে পইচা দি পঠাইছে, ঠিক আছে আংকুল মোক 3টামান বা পেনৰ পেকেট এটাই দি দিয়া। চ' তুমি তাৰ লগতে 3-4টা আৰু বেছিকে লৈ আহিলা, পইচা আছে, পিছত আকৌ যাম নেকি আৰু লৈ আহো একেবাৰে। চ' একেবাৰে গৈ পেলাই তুমি য'ত এটা পেনত তোমাৰ কামটো হৈ আছে সেইকণ পৰ্যায়ত, ঠিক আছে, তাত তোমাৰ নিডছটো ফুলফিল হৈ আছে ধুনীয়াকৈ, তাত তুমি কি কৰিছা, আকৌ পইচা আছে যে পকেটত, আমাৰ মনটো মানে খুৰ ধৰাই আছে, সেই পইচাটো ক'ত খৰচ কৰিম, সেইটো গৈ পেলাই আমি আৰু 3টা পেন কিনি আনিছো, আনি পেলাই ঘৰত থৈয়ে দিছো লাগিলে, কিন্তু সি আমাৰ ওয়ান্টছটো ফুলফিল কৰাইছা তুমি, অৰ্থাৎ তুমি ভাবিছা এই পেনটো ভাল লাগিছে, লৈয়ে লওঁ থ আৰু এটা। চ' সেইটো বহুত ইম্পৰ্টেণ্ট কথা, মনত ৰাখিবা, আমাৰ পাৰ্চনেল ফাইনেন্সে সেইটোত বেছিকৈ জোৰ দিব খুজিছে। অৰ্থাৎ নিডছ আৰু ওয়ান্টছৰ মাজত আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু ডিফাৰেঞ্চিয়েট এতিয়া কৰিব পৰা হ'বই লাগিব। আমি জানিব লাগিব যে ক'ত আমি পইচাটো খৰচ কৰিম আৰু ক'ত এতিয়া নহয় পিছত খৰচ কৰিম। আমি আমোদ প্ৰমোদৰ বাবেও পইচা খৰচ কৰিব লাগিব, সেই বিষয়ে আমি পঢ়াম, পিছত তোমালোকৰ লগত ডিছকাছ হ'ব। কিন্তু ইনিচিয়েল যিহেতু আমি এতিয়া পঢ়ি আছো, আমাৰ হাতত লিমিটেড পইচাই আহিব, সেই পইচাবোৰ আমি ক'ত খৰচ কৰিম সেইটো আমি ভাবি চিন্তি খৰচ কৰিম, প্ৰয়োজন অনুসৰি খৰচ কৰিম। যদি প্ৰয়োজনে কোৱা নাই, এতিয়া যদি সময়টোৱে কোৱা নাই, তেনে আমি নকৰো খৰচ, থৈ দিম। কিয় থৈ দিম সেইটো আমি আহিম পিছত। চ' তোমালোকে নিডছ আৰু ওয়ান্টছটো আই হোপ বুজি পাইছা। আৰু এইখিনি মই তোমালোকক কৈছো শুনা, আমি কমেণ্ট বক্সত অলপ আইটেমৰ নাম মই দি দিম, তোমালোকে পাবা ডেছক্ৰিপশ্যন বক্সত। সেই আইটেমখিনি তোমালোকে কি কৰিবা, তোমালোকৰ নিডছ আৰু ওয়ান্টছ যদি বুজি পাইছা, চাবা দেই, যদি বুজি পাইছা তোমালোকে ধুনীয়াকে সজাই দিবা, অৰ্থাৎ প্ৰায়ৰিটি হিচাপত তোমাৰ কোনখিনি নিড আৰু কোনখিনি ওয়ান্টৰ কেটেগৰীত পৰিব, তোমালোকে ধুনীয়াকে সজাই পেলাই কমেণ্ট কৰিবা, আমি চাম আৰু তোমালোকৰ লগত আমি
কথা পাতিম ঠিক আছে সো মই আপলোড কৰি দিম ভিডিওটোৰ লগত তোমাকে ডেসক্ৰিপচন বক্সত সেইখিনি পাবা ঠিক আছে সো এটা তোমাকে মই ধৰি লৈছো তোমাকে নিডছ আৰু ওয়ানটো বুজি পাইছা তাৰ পাছত আমি আহিম যে ঠিক আছে আমি নিড আৰু ওয়ানটোৰ মাজত ডিফাৰেন্সটো উলাই ললো উলাই লৈ পেলাই এতিয়া আমি কি কৰিম আমি নিড আৰু ওয়ানটোৰ মাজত সাপোজ ডিফাৰেন্সটো উলাই ললো আমি পইচাটো ৰাখি দিলো আমাৰটো থাকি গল পকেট ব্যালেন্স এতিয়া আহি যাব ইম্পৰ্টেন্স অফ সেভিং মই ইয়াত স্মল ওয়ার্ডটো ইউজ কৰিছো that is importance of small savings okay আৰু এটা পপুলাৰ ওয়ার্ড তোমাকে খুব ভাল পাবা শুনিলে যাক কম পিগি ব্যাংক ব্যাংক সবে জানা পিগি ব্যাংক সবে জানা যে আমি ধনক খুলুং বুলি কওঁ যে ধুনিয়াকৈ অসমীয়া শব্দ এটা আছে খুলুং সো পিগি ব্যাংক আমি কিয় পইচা সেভ কৰিব লাগে চাবা দেই তুমি নিডছ আৰু ওয়ান্টছৰ মাজত ডিফাৰেন্স কৰিলা ডিফাৰেন্স কৰি তোমাৰ হাতত পইচা আহিল এটা সেই পইচা আমি সেভ কৰিব লাগিব মনত ৰাখিবা আমি ছাত্ৰ ছাত্ৰী অৱস্থাৰ পৰাই নিজৰ পকেট মানি মই আকৌ এবাৰ ক্লিয়াৰ কৰিছো যে আমাৰ যেটো মানি বুলি কৈছো আমি আমাৰ পকেট মানিটো মানে আমি সোর্স অফ মানিৰ কথা কৈ আছো ঠিক আছে সো সেই পইচাটো আমি সেভ কৰিব লাগে আৰু কিয় কৰিব লাগে তাৰ সুবিধা বা ইম্পৰ্টেন্সটো প্ৰয়োজনীয়তাটো মই কৈ আছো শুনা আমি যেতিয়া পইচা সেভ কৰিবলৈ লম নহয় ই আমাৰ এটা হেবিট ডেভেলপ কৰিব সদায় হেবিট অৰ্থাৎ অভ্যাস পইচা জমা কৰিলে তোমাৰ পইচা সেভ কৰিবলৈ মন যাব এতিয়াৰ পৰা যেতিয়া তুমি পইচা জমা কৰাৰ অভ্যাস কৰিবা তুমি যেতিয়া পইচা অলাগতিয়াল জায়গাত খৰচ নকৰিবা তোমাৰ হাতত পইচা ৰাহি হ'ব সেই ৰাহি হোৱা পইচাখিনি কি কৰিবা তুমি সেভ কৰিবলৈ লবা ই তোমাৰ এটা গুড হেবিট ডেভেলপ কৰিব যেতিয়া তুমি ডাঙৰ হবা খৰচকৈ পইচা আদান প্ৰদান কৰিবলৈ লবা তেতিয়া তোমাৰ এই হেবিটটোৱে বহুত ডাঙৰ কাম কৰিব ঠিক আছে তাৰ পাছত আমি ক'ব পাৰো যে এটা বিগ চেঞ্জ আনিব পাৰিবা তোমালোকে বিগ চেঞ্জ আই মিন তোমালোকে এটা সৰু সৰু এমাউন্টে তুমি ধৰি লৈছো মই এক্সাম্পল যদি দিও তুমি যদি 10 টকা ডেইলি হিচাপত যদি 30 দিনত তুমি 300 টকা জমাই দিব পাৰিবা তোমাৰ তো যিখিনি পইচা আহিছিল তুমি পইচা খৰচ কৰিবলৈ পৰা জায়গাটো তুমি খৰচ কৰা নাই কিন্তু খৰচ নকৰি তুমি পইচাটো জমা কৰিছা 10 টকা মই পাৰ ডে এভাৰেজ হিচাপে ধৰা এক্সাম্পল হিচাপে মই ধৰিছো কাৰবাৰ বেছি হ'ব পাৰে কাৰবাৰ কমো হ'ব পাৰে কিন্তু মই 10 টকা কৰি ধৰিছো সো 10 টকা কৰি যদি তুমি 30 দিনত তেনে তুমি ধুনিয়াকৈ 300 টকা জমাই দিলা তেলে 12 মাহত তোমাৰ 3600 টকা প্ৰায় জমা হৈ যাব ঠিক আছে এবছৰত তাৰপিছত ইয়াক তুমি লাহেকৈ 10 বছৰ এটা প্ৰেক্ষাপট চোৱাচোন তুমি 36000 টকা এটা তোমাৰ হাতত 10 বছৰত আহি গল ঠিক আছে এই 36000 টকাটোৰ দ্বাৰা তুমি এটা বিগ চেঞ্জ কৰিব পাৰিবা কিন্তু এটা স্মল এমাউন্ট চোৱা 10 টকাৰ পৰা 36000 টকা এটা এই যাত্ৰাটো কেনেকৈ কৰিলা তুমি সেই জায়গাটোত খৰচ নকৰি অকন সময় যে ৰখি গলা নিডছ আৰু ওয়ান্টছৰ মাজত তুমি ডিফাৰেন্স কৰিলা যে তোমাৰ আৱশ্যকতা যেটো আছিল হেতু ফুলফিল হৈ গল লগতে তোমাৰ কি হৈ গল এটা পইচা তোমাৰ হাতলে এটা নিৰ্দিষ্ট সময়ৰ পাছত আহি গল এটা এই পইচাটো দি কি কৰিব পাৰিবা তুমি তোমাৰ কিছুমান অবজেক্ট ফুলফিল কৰিব পাৰিবা অৰ্থাৎ যেটো তোমাৰ ওয়ান্টছ আছিল যেটো ডিজায়াৰ আছিল তুমি এটা ফুলফিল কৰিব পাৰিবা যেনে ফৰ এক্সাম্পল তুমি ধুনিয়াকৈ এটা পইচা থৈ দিলা 10 বছৰ পাছত 36000 আহি গল নহয় তো তাৰ পৰা তুমি কি কৰিব পাৰিবা বলে নাই মই এখন ধুনিয়া ৰেঞ্জাৰ সাইকেল কিনিম একদম দামী সাইকেল এখন কিনিম তুমি যেতিয়া ফ্ৰেণ্ডতকে দামী সাইকেল চলাই ৰাস্তাত পুৰা ঘূৰি ফুৰিব পাৰিবা তেতিয়া পেৰেন্টছক তুমি হেডেক দিবই নালাগে পইচাটো কৰ পৰা আহিল তোমাৰ নিজৰ পৰা আহিল কাৰণ 10 টকাকে তুমি থৈ গৈছিলা পেৰেন্টছে তোমাক বেয়াও নাপায় ইভেন তোমাৰ পেৰেন্টছে ভালেই পাব ক'ব যে বঢ়িয়া কাৰণ তুমি বলে এখন সাইকেল বলে কি মা দেউতা মোক এখন সাইকেল লাগে বলে কিমান বলে এখন সাইকেল দাম কিমান বলে 30000 টকা ওকে ঠিক আছে তুমি বজাৰলৈ যোৱা তোমাৰ গোটেই সেভিংছটো আছে তুমি ধুনিয়াকৈ ইভেন 6000 টকাও থাকিবই আৰু 30000 টকাত তুমি কিমান ধুনিয়া সাইকেল এখন পাবা আজি ডেটত তুমি এবাৰ ভাবিছোৱাচোন 10 বছৰ হে লাগিল 10 বছৰলৈ তুমি আৰু কম ডাঙৰ হৈ যাবা হেখন সাইকেল চলাবলৈ মেইনটেইন কৰিব তুমি কেপেবল হৈ যাবা ঠিক আছে সো এটা তুমি বিগ চেঞ্জ আনিব পাৰিবা কেন হেতু সেই স্মাৰ্ট যেটো সেভিং কৰিছা তুমি সেই তাৰ পৰা আহিছে পিগি বেংকে দিছে তোমাক ঠিক আছে তাৰ পাছত তুমি কৰিব পাৰিবা কি এটা ডিসিপ্লিন আহিব তোমাৰ ডিসিপ্লিন এন্ড পেশেন্স ঠিক আছে এই যে তুমি 10 বছৰ যে ৰখিছা সৰু সৰু পইচাটো ঠিক আছে তেতিয়া তোমাৰ কি জানা তোমাৰ মনত এটা পেশেন্স আহিব অৰ্থাৎ তুমি পইচা জমা কৰিব পৰাৰ তোমাৰ এটা মানসিকতা ডেভেলপ হ'ব আমি চাবচোন কেতিয়াবা এনেকুৱা হয় যে পইচা থৈছো বহুতে চাগে পিগি বেংক ব্যৱহাৰ কৰিছা পইচা তোমাকে থৈছা তো বলে কেটামান পইচা হলে মা এটো ভাঙি দিও নেকি মা এটো ভাঙি দিও নেকি তেনেকুৱা লাগি থাকে মনটো খুৰ ধৰাই থাকে কিমান বা হৈছে চাও কিন্তু তেনেকুৱা নহয় তোমাৰ যেতিয়া এটা লং ৰানত এটা তোমাৰ মোটিভ থাকিব নহয় তেতিয়া তুমি কি কৰিবা না ডিসিপ্লিন হ'ব তোমাৰ পেশেন্স আহিব তুমি জানা যে তোমাৰ এটা
বেলেগ উদ্দেশ্য আছে দীৰ্ঘম্যাদী লং টাৰ্ম ওকে তেতিয়া তুমি এই যে এটা সুন্দৰ হেবিট ডেভেলপ হৈ যাব লগতে এটা পেশেন্ট ডেভেলপ হৈ যাব তেতিয়া তুমি যেতিয়া আৰু অলপ ডাঙৰ হ'ব নহয় তেতিয়া সেই তোমাৰ পেশেন্সটো আৰু ভাল হ'ব তুমি জীৱনত আৰু ডাঙৰ কাম কৰিব পাৰিবা সেই মতে সো এখানে সেই ডিসিপ্লিন আৰু পেশেন্সটো আমি এতিয়াই পাই ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগিব ৰিগাৰ্ডিং কি ৰিগাৰ্ডিং মানি ৰিগাৰ্ডিং পাৰ্সোনাল ফাইনান্স সব দিশতে ই অকল এটা দিশতে যে কাম কৰিব তেনেকুৱা নহয় তোমাৰ পেশেন্সটো তেতিয়া সব জায়গাত আহিব পঢ়া টেবুলতো তুমি ভাল পেশেন্স পাব পাৰিবা আৰু তোমাৰ যেতিয়া এক জায়গাত এনেকুৱা থাকিব যে তোমাৰ এটা কাম কৰিবৰ বাবে তুমি অধৈৰ্য হৈ নাযাবা ঠিক আছে তুমি কিবা কামটো নেৰা নেপৰা ভাবে কৰি থাকিব পৰা তোমাৰ এটা খুব সুন্দৰ মানসিকতা ডেভেলপ হ'ব অভ্যাসত চেঞ্জ আহিব যে সো ওভাৰঅল তুমি এটা অল এৰাউন্ড ডেভেলপমেন্ট তুমি দেখিবলৈ পাবা আৰু যদি আমি কওঁ যে তোমাৰ ৰিয়েল বেংকিংৰ এটা আমি ক'ব পাৰো যে ৰিয়েল বেংকিং তোমাৰ এটা হেবিট কৰিব পাৰে ধলে বেংকে কেনেকৈ কাম কৰে অথবা ৰিয়েল বেংকিংৰ যেটো সিস্টেম যে আমি বেংকৰ যেটো কাম আমি কাৰ্যপ্ৰণালী আমি পঢ়িম বাৰু পিছত কিন্তু সেই ৰিয়েল বেংকিংৰ নিচিনা হ'ব দিয়াচোন তুমি পইচা থৈছা আৰু সি তোমাক ৰিটাৰ্ণ দিয়া নিচিনা বেংকৰ ডিপোজিট একাউণ্টৰ পৰা তুমি পইচাটো উঠাব পাৰিবা ঠিক আছে তাৰপিছত এখিনি বেসিক ইম্পৰ্টেন্স আছে আৰু যদি কাবাৰ কিবা এনেকুৱা আৰু ইম্পৰ্টেন্স ভাবিছা তোমাৰ মনত এনেকুৱা হ'ব পাৰে বুলি তুমি কমেন্ট দিবা আমাক জনাবা যে স্যাৰ এনেকুৱা হ'ব পাৰে ইম্পৰ্টেন্স অফ সেভিংস ঠিক আছে তাৰপিছত আমি অলপ আৰু এটা নেক্সট টপিকলৈ যাওঁ যে হাৰ্ড ওয়ার্ক ওকে এটা এটা কথা সদায় মনত ৰাখিবা যে হাৰ্ড ওয়াৰ্কৰ যেটো ভ্যালু সেটো বুজিব পাৰিবা তোমালোকে সবতকে ইন্টাৰেস্টিং পইণ্ট এটো আৰু এটা ইন্টাৰেস্টিং পইণ্ট এটো যে হাৰ্ড ওয়াৰ্কৰ ভ্যালুটো তুমি বুজিব পাৰিবা অৰ্থাৎ পইচা যে তুমি যে এই যে সেভ কৰিছা তুমি যে মন যাওঁতে যে তুমি হেকন সময়ত ধৈৰ্য ধৰি যে পইচাটো খৰচ নকৰি যে তুমি থৈ দিছা অৰ্থাৎ তুমি যে এই যে ধৰি লোৱা আননেসেসাৰিলি পইচাটো খৰচ নকৰি যে তুমি থৈ দিয়া যে যেটো অভ্যাস কৰিলা ই তোমাক এটা হাৰ্ড ওয়াৰ্কৰ নিচিনা ডেভেলপে কৰিছে দিয়াচোন অৰ্থাৎ তোমাৰ কাৰণে এটো হাৰ্ড ওয়াৰ্ক নহয় জানো তোমাৰ হেকন সময়ত চকলেটটো খাবলৈ মন গৈছিল কিন্তু তুমি খোৱা নাই কিয় খোৱা নাই কাৰণ তুমি জানা হেকন তোমাৰ দৰকাৰ নহয় হেকন সময় কাৰণ তুমি টিফিন খাইছিলা ওকে তুমি ৰখি দিছা তুমি গোটেই মনটো বুজাইছা হেকন সময় কাৰণে তোমাৰ এটো হেকনে হাৰ্ড ওয়াৰ্ক ঠিক আছে সো সেই হাৰ্ড ওয়াৰ্কৰ ভ্যালুটো তুমি বুজিব পাৰিবা ঠিক আছে আৰু পইচা যেনেকৈ মা দেউতাই যে পইচা যেটা উপাৰ্জন কৰিছে কেনেকৈ উপাৰ্জন কৰিছে সেইটো তুমি অনুভৱ কৰিব পাৰিবা কাৰণ পইচা যেনেকৈ আমি কওঁ নহয় সচৰাচৰ কথা পইচা যে কোনো গছ নাই যে জুকাৰি দিবা পইচা আহি যাব প্ৰত্যেকটো পইচাৰ কাৰণে যে কষ্ট কৰিব লাগে তুমি যে এই যে 10 বছৰ যে তুমি ৰখি দিলা যে 36000 টো পাবৰ কাৰণে তাৰ দ্বাৰা তুমি বুজিব পাৰিবা যে এটা এটা পেনি জমা কৰিহে তুমি এই 36000 টো আনিছা এয়া তোমাৰ কাৰণে পইচাৰ ওয়াৰ্থটো আৰু টাইমৰ ওয়াৰ্থটো তুমি বুজিব পাৰিবা সময় মূল্যটো কেনেকৈ হয় কেনেকৈ কাম হয় কেনেকৈ কষ্ট কৰিলে আমি উপাৰ্জন কৰিব পাৰো অৰ্থাৎ যে প্ৰত্যেকটো পইচাত যে আমাৰ ঘাম অৰ্থাৎ আমাৰ তেজ জড়িত হৈ আছে সেইটো তোমাকে গম পাব পাৰিবা সো সেইকাৰণে আমি হাৰ্ড ওয়াৰ্কৰ ভ্যালুটো বুজিব পাৰিম যেতিয়া আমি পাৰ্সোনাল ফাইনান্সৰ নলেজটো আমাৰ প্ৰপাৰ থাকিব ঠিক আছে এখিনি মই তোমালোকৰ বুজিব পৰাকৈ অলপ এটা উদাহৰণ দিব খুজিছো তোমাকে সকলোৱে এটা প্ৰগ্ৰাম চাইছা বহুত পপুলাৰ সনি টিভিত আহে কौन बनेगा करोड़पति কেবিসি আমাৰ মেগাষ্টাৰ মিস্টাৰ অমিতাভ বচ্চনে হোস্ট কৰে এটো বহুতে চাইছে এই প্ৰগ্ৰামটো এটা মই খুব ইন্টাৰেস্টিং ষ্টৰী ক'ব খুজিছো 2011 ত कौन बनेगा करोड़पतिত মিস্টাৰ সুশীল কুমাৰ বুলি এজন ব্যক্তি আছিল হয় সুশীল কুমাৰ সো তেওঁ 5 CR অৰ্থাৎ 5 কোটি টকা যেটো টপ প্ৰাইস 5 কোটি টকাৰ প্ৰাইজ মানি জিকিছে তোমালোকে গুগলত সাৰ্চ কৰিলে চাব পাৰিবা সো 5 কোটি টকাৰ প্ৰাইজ মানি জিকিছিল কিন্তু তেওঁ ঠিক আছে কিন্তু এতিয়া তেওঁ কি কৰি আছে তোমালোকে জানিবলৈ মন যায় নে নাযায় তোমাকে এবাৰ চাবাচোন নেট সাৰ্চ কৰি তেওঁ 5 কোটি টকা তোমাৰ হাতত যদি আজি ডেটত আহি যায় তুমি কি কৰিবা হেতু পাৰ্সোনাল ফাইনান্স যদি তুমি জানিবা এদিন তুমি তাৰ তোমাৰ আনসাৰটো চেঞ্জ হৈ যাব মই তোমালোকক গ্যাৰান্টি দিছো যে তোমালোকে পাৰ্সোনাল ফাইনান্সৰ ক্লাसेस কিনি জড়িত হৈ থাকা তোমাক যদি কোনোবাই খুধে যে তোমাৰ হাতত 5 কোটি টকা আহিলে আজি তুমি কি কৰিবা বুলি যেটো তুমি আনসাৰ দিবা আজিৰ পৰা 1 মাহ পাছত বা 2 মাহ পাছত তোমাৰ আনসাৰ চেঞ্জ হৈ যাব আজি ডেটত তোমাৰ মনত যিখিনি আহিছে তুমি লিখি থোৱা এখন বহি যে 5 কোটি টকা যদি পাই যাও আজি ডেটত মই কি কৰিম লিখি থৈ দিয়া কাকো ক'ব নালাগে তুমি লিখি ধুনিয়াকৈ লুকুৱাই থৈ দিয়া পাৰ্সোনাল ফাইনান্সৰ ক্লাसेस খিনি তুমি এটেন্ড কৰা আৰু 1.5 মাহ পাছত তুমি সেইখন উলিয়াই চোৱা আৰু তুমি আকৌ লিখা যে 5 কোটি টকা পালে তুমি আজি ডেটত কি কৰিবা সেই 5 মাহৰ পাছৰ আনসাৰ আৰু আজিৰ আনসাৰ কেতিয়াও একে নহয় মই তোমালোকৰ লগত গ্যাৰান্টি দিছো তোমাকে চাবা মোক কমেন্ট বক্সত জনাবা হয় নে নহয় এটা আমি সুশীল কুমাৰ কথালৈ আহো তেওঁ 5 কোটি টকা জিকিলে ঠিক আছে কিন্তু তেওঁ নিজেই প্ৰকাশ কৰিছে নিজেই তেওঁ ঘোষণা কৰিছে আজি ডেটত তেওঁ কিন্তু মিল্ক সেলাৰ অৰ্থাৎ তেওঁ গাখীৰ বেছি এটা সাধাৰণ জীৱন যাপন কৰিছে তোমাকে বিলিভ কৰিব পাৰিবানে যে 5 কোটি টকা এটা পোৱাৰ পাছত
সেই পইচাটো তেওঁ কি কৰিলে? পইচা নাই, জিৰো, একদম 5 কোটিৰ পৰা জিৰোলৈ। মানুহ জিৰোৰ পৰা 5 কোটিলৈ যায় নহয়, তেওঁ 5 কোটিৰ পৰা জিৰোলৈ আহিছে। তেওঁ আজিৰ ডেটত তেওঁৰ হাতত পইচা নাই, জিৰো হৈ গ'ল। তেতিয়া তেওঁ কয় যে পইচা লাখত আহি গৈছে, কিন্তু তেওঁ হাৰ্ড ৱৰ্কৰ ভেলুটো বুজি নাপালে যে পইচা কেনেকৈ আহে। এই হাৰ্ড ৱৰ্কটো তেওঁ ভেলু দিব নোৱাৰিলে, সেইকাৰণে তেওঁ 5 কোটি টকাত 5 পইচা ৰাখিব নোৱাৰিলে, জিৰোলৈ গুচি আহিল। আজিৰ ডেটত তেওঁ নৰ্মেল সাধাৰণ যেন কিবা এটা সপোনহে হ'ল। সপোনত জিকাৰ নিচিনা জিকিলে, ৰাতিপুৱা শুৱাৰ পৰা উঠি যেনেকে এইটো সপোন আছিলে তেনেকুৱা, লাইক এ ড্ৰিম, গোটেই 5 কোটি টকা নীল হৈ গ'ল। সেইটো কিহৰ কাৰণে হৈছে তোমালোকে অনুমান কৰিব পাৰিছানে? মোক কমেণ্ট কৰিবলৈ জনাবা তোমালোকে। সেইটো পাৰ্চনেল ফাইনেন্সৰ তেওঁ প্ৰপাৰ নলেজ নাছিল। তেওঁ সেইকাৰণে কৈছে যে লাখত মানুহ এবাৰেই জিকিব পাৰিব, লাখটো মানুহক এবাৰেই কামত দিয়ে, কিন্তু গোটেই চিৰজীৱন উইজডমে কামত দিয়ে। জ্ঞানটো মানুহৰ কয় নহয় লগত যাব। তোমাৰ যদি প্ৰপাৰ মেইনটেনেন্স জ্ঞানটো থাকিলেহেঁতেন, তেওঁৰ হাতত যদি প্ৰপাৰ মেইনটেনেন্স জ্ঞানটো থাকে, তেওঁ হয়তো আজিৰ ডেটত এনেকুৱা এটা বেয়া পৰিস্থিতি বা এনেকুৱা এটা বেয়া দিন দেখিব লগা কেতিয়াও নহয়। এইটো লেক অফ পাৰ্চনেল ফাইনেন্স নলেজে হৈছে। সেই সৰু সৰু কথা কিছুমানে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে যে আমি কিয় পাৰ্চনেল ফাইনেন্স শিকিব লাগে এতিয়াৰ পৰাই। ঠিক আছে, চ' এইটো হৈ গ'ল তোমাৰ ইম্পৰ্টেঞ্চ অফ হাৰ্ড ৱৰ্ক। অৰ্থাৎ পইচাটো যোনে মাগনা পাই যায় নহয়, তেওঁলোকে পইচাৰ মূল্যটো নুবুজে। ঠিক আছে, সেইটো সদায় সদায় মনত ৰাখিব। যদিও তোমাক কোনোবাই গিফ্ট দিছে, তোমাৰ চ'ৰ্চেছ অফ মানিটো আছিলে এইখিনি, যে তোমাক কোনোবাই গিফ্ট দিছে, সেইটো তুমি ধৰি লৈছো তুমি এনেই পাইছা বাৰু, মই মানি ললো, কিন্তু তাক যদি তুমি প্ৰপাৰলি ভেলু দিব নাজানা নহয়, তুমি যেতিয়া কষ্ট কৰি পেলাই উপাৰ্জন কৰিবা, তেতিয়া তুমি কেনেকে গ্যাৰান্টি দিবা যে তুমি ভেলু দিব পাৰিবা? সেইকাৰণে তুমি এতিয়াৰ পৰাই শিকিব লাগিব যে হাতত যিটো পইচা আছে, ৰাদাৰ সি যেনেকৈ নহওক, দ্য চ'ৰ্চেছ, হোৱাট এভাৰ দ্য চ'ৰ্চেছ, ইট ডাজন্ট মেটাৰ। কিন্তু কথা হ'ল যে এইটো যে যিটো পইচা এভেইলেবল আছে, তাক যদি প্ৰপাৰ মেনেজ কৰিব আমি এতিয়াৰ পৰা অভ্যাস বা হেবিচুৱেল কৰি ল'ব পাৰোঁ, যে ইন ফিউচাৰ আমাৰ সুশীল কুমাৰৰ নিচিনা অৱস্থা নহয়, আমি ধুনীয়াকৈ মেনেজ কৰি চলি যাব পাৰিম। ঠিক আছে, চ' সেইকাৰণে মই বহুত বেছি দীঘলীয়া নকৰোঁ। ইয়াতে মই আজিৰ এই ক্লাছটো সামৰিব খুজিছোঁ। অৰ্থাৎ আমি নেক্সট দিনাখন আকৌ নেক্সট টপিক লৈ আহিম। চ' এইখিনিলৈকে তোমালোকক মই আজি দেখাই দিলোঁ যে আমি পইচা কি হয়, কেনেকৈ তোমালোকৰ হাতলৈ পইচা আহিব, কেনেকৈ নিডছ আৰু ৱান্টছৰ মাজত তোমালোকে ডিফাৰেঞ্চ কৰিবা, কেনেকৈ ইম্পৰ্টেঞ্চ অফ ছেভিং, অৰ্থাৎ আমি কিয় ছেভ কৰিব লাগে। যেনেকৈ চোৱা, এই নিডছ আৰু ৱান্টছৰ মাজত তুমি ডিফাৰেঞ্চ কৰি পেলাই পইচাটো কি কৰিবা, মই তোমালোকক কৈছোঁ পইচাটো তোমালোকে ছেভ কৰিবা, বচাবা। আৰু কিয় বচাব লাগে মই সেইটো তোমালোকক বুজাই দিলোঁ। আৰু হাৰ্ড ৱৰ্কৰ ভেলু, অৰ্থাৎ পইচা যিটো হাৰ্ড ৱৰ্ক কৰি আহিছে সেইটো সদায় মূল্যৱান। তোমালোকে মা দেউতাক সুধি চাবা, যিটো পইচা হাৰ্ড ৱৰ্ক কৰি পেলাই আহে নহয়, সেই পইচাটো আৰ্ণ কৰিয়ে ভাল লাগে। যেনেকৈ তোমালোকে এইটো চাব পাৰা, এইটো এটা বহুত এটা পপুলাৰ কনচেপ্ট হয়, অৰ্থাৎ বহুতবোৰ জেগাত আছে যে কোনোবা ষ্টুডেণ্টছে বহুত ভাল ক্ৰাফটিং কৰে। ঠিক আছে, এতিয়া তুমি যদি তোমাৰ চ'ৰ্চেছ অফ মানিত যদি আৰু এটা বস্তু তুমি এড কৰিব খুজিছা, তেনে মই এটা পইণ্ট, এটা সৰু আইডিয়া দিব খুজিছোঁ, তোমালোকে মানা নামানা তোমালোকৰ পাৰ্চনেল কথা। ক্ৰাফটিং কৰিলে কোনোবাই যদি খুব ধুনীয়াকৈ গ্ৰিটিংছ কাৰ্ড বা ক্ৰাফটিং বনাব জানে, তেওঁ যদি বোলে গ্ৰিটিং কাৰ্ড বনাইছে, কোনোবা ফ্ৰেণ্ড এটা বাৰ্থডে আছে, তেওঁ বোলে এখন কাৰ্ডত বোলে 5 টকাকৈ লৈ পেলাই বা এটা মিনিমাম ভেলু এটা লৈ পেলাই বোলে কাৰ্ডটো দিয়ে, তেওঁ বোলে 10খন কাৰ্ড যদি তুমি বেছি দিয়া, 5 টকাকৈ এখন কাৰ্ডত বোলে তুমি বনাই দিছা, তাৰ তোমাৰ ফ্ৰেণ্ডটোৱে কৈছে যে মোক তেনেকুৱা 10খন কাৰ্ড বনাই দিবিচোন, মোৰ ফ্ৰেণ্ডক মই গ্ৰিটিংছ কাৰ্ডৰ নিচিনা দিম। অ'কে, তেতিয়া তুমি 10খন কাৰ্ডত কিমান টকা পাই আছা? 50 টকা পাই আছা। চ' তোমাৰ এটা চ'ৰ্চেছ অফ মানি ইয়াত এড হৈ গ'ল। আমি ফাৰ্ডাৰ ক্লাছেছখিনিত পঢ়িম যে এজ এ ষ্টুডেণ্ট আমি কোনবোৰ চ'ৰ্চেছ অফ মানি আমি আৰু কেনেকৈ এড কৰিব পাৰোঁ, এইটো এটা মই আইডিয়া দিছোঁ। ঠিক আছে, চ' এই যে তুমি এতিয়া ক্ৰাফটিং কৰি যে তুমি 50 টকা এটা ইনকাম কৰিছা, তোমাৰ কিমান ধুনীয়া লাগিব মনটো চাবাচোন। অৰ্থাৎ তোমাৰ হাৰ্ড ৱৰ্ক আছে তাত, তুমি তাত কষ্ট দিছা, টাইম দিছা, ইনভেষ্টমেণ্ট কৰিছা, কৰি পেলাই তুমি সেই পইচাটো পাইছা। চ' সেই পইচাটো তুমি অভাৱত খৰচা কৰি দিলে কিমান বেয়া লাগিব এবাৰ ভাবাচোন। চ' সেই পইচাটো তুমি যেতিয়া ফিউচাৰ ইম্পৰ্টেঞ্চৰ বাবে ৰাখি থবা, সেইকাৰণে ইম্পৰ্টেঞ্চ অফ ছেভিংছটো আমি লগতে পঢ়ি দিছোঁ। ঠিক আছে, চ' মই ভাবোঁ আজিলৈ এইখিনি হৈ যাব। বেছিকৈ দিলে তোমালোকৰ অসুবিধা হ'ব বুজিবৰ কাৰণে। চ' এইখিনি ভালকৈ পঢ়া, আৰু তোমালোকে কিবা থাকিলে কমেণ্ট বক্সত জনোৱা। চ' আজিলৈ আমি এইখিনিতে ৰাখিছোঁ, আৰু ফলি পাঠশালা চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আৰু ভাল পালে তোমালোকে আমাৰ লগত জড়িত হ'বা, আৰু কিবা থাকিলে জনাবা। ধন্যবাদ।